হাজাৰ হাজাৰ লোকৰ উপস্থিতিত জানাজা সম্পন্ন হল কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ। বুধবাৰে কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলতেই প্ৰাণ গৈছিল মৃদুল ইছলামৰ। আজি ইছলাম ধৰ্মৰ ৰীতি নীতি মতে বিদায় জনাই কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক মৃদুল ইছলামক। কংগ্ৰেছ নেতাজনৰ কফিন কঢ়িয়াই নিয়ে ভূপেন বৰা, ৰেকিবুদ্দিন আহমেদকে ধৰি কংগ্ৰেছৰ নেতা বিধায়কে। মৃদুল ইছলামৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে এপিচিচিৰ সভাপতি ভূপেন বৰাই। মৃদুলৰ পত্নী, নেতাকৰ্মী, ৰাইজৰ চকু পানীয়ে চৰকাৰ উটুৱাই নিব বুলি অভিশাপ দিয়ে ভূপেন বৰাই। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ পুলিচ লগাই দি কালি কন্দুৱা গেছ ব্যৱহাৰ কৰি যিমান মানুহক কন্দুৱাইছে, আজি মৃদুল ইছলামৰ ঘৰত এতিয়া উপস্থিত আছোঁ। আপোনালোকে দেখিছে যে এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহ আহি ইয়াত কি ধৰণে চকু পানী টুকিছে। এই কথা মই আজি হিমন্ত বিশ্ব শৰ্মাক কৈ থলোঁ ইয়াৰ পৰাই যে অসমৰ মানুহৰ এই চকু পানীয়ে হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ শেষ কৰিব। এই চকু পানীয়ে বিজেপিক দিছপুৰৰ পৰা উটুৱাই নিব। অতি শীঘ্ৰে মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়িক তদন্ত আমি দাবী কৰিছোঁ। যদি ন্যায়িক তদন্ত নিদিয়ে আমি কালিলৈ জনতা ভৱন ঘেৰাও কৰিম। কালিলৈ বুধবাৰে কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ মৃতদেহ সোণতলীৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। স্বামীক হেৰুৱাই ভাগি পৰে মৃদুলৰ পত্নী। অধিবক্তা মৃদুলক শেষবাৰৰ বাবে চাবলৈ আহে অঞ্চলটোৰ অগণন লোক। কংগ্ৰেছ কৰ্মীজনৰ ঘৰলৈ নিশাই যায় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বকুৰ বিধায়িকা নন্দিতা দাসকে ধৰি কংগ্ৰেছৰ বহু বিষয়ববীয়া। নন্দিতা দাসৰ মোবাইলৰ জৰিয়তে মৃদুলৰ পত্নীৰ সৈতে বাৰ্তালাপ কৰে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খড়গে। हिम्मत ले लो, हिम्मत नहीं हारना। मेरा तो हिम्मत ही नहीं आ रहा है। अब होता है ऐसी घटनाएं हर एक। मैं क्या करूं, मेरे छोटा छोटा 2 बच्चा है। मैं मेरा 2 बच्चा के मैं कैसे समझाऊं। धैर्य लो, नंदिता भी है, सभी लोग हम लोग तुम्हारे साथ हैं। ৰাজভৱন ঘেৰাও কাৰ্যসূচীত প্ৰাণ যোৱা মৃদুলৰ পৰিয়ালৰ দায়িত্ব ললে প্ৰদেশ কংগ্ৰেছে। মৃদুলৰ পৰিয়ালক 25 লাখ টকা দিয়াৰ কথা ঘোষণা কৰে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু অসম কংগ্ৰেছ পৰিয়ালে শ্বহীদ মৃদুলৰ পৰিয়ালৰ কাষত আমি সদায় থাকিম। কোনো কাৰণতে যাতে 2টি কণমানি সন্তান শ্বহীদ মৃদুলৰ, বয়সীয়াল মাতৃ মৃদুলৰ, পত্নী মৃদুলৰ, তেওঁলোকে যাতে কোনো সমস্যাত নপৰে তাৰ কাৰণে আমাৰ কংগ্ৰেছ পৰিয়ালে সদায় চকু দি থাকিব। আৰ্থিক দিশত যাতে কোনো কষ্ট খাবলগীয়া নহয় তাৰ কাৰণে প্ৰথম অৱস্থাত আমি কংগ্ৰেছ পৰিয়ালৰ ফালৰ পৰা 25 লাখ টকা অনুদান দিম। মৃদুল ইছলামৰ মৃত্যুৰ পাছতেই অসমত বিজেপি চৰকাৰে হিটলাৰী শাসন চলোৱাৰ অভিযোগ এআইইউডিএফৰ। অসম আৰক্ষীক ব্যৱহাৰ কৰি বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ আনে ধিঙৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে। চৰকাৰৰ ভূমিকাক লৈ সৰব হৈ পৰে ডক্টৰ হাফিজ ৰফিকুল ইছলামো। বিৰোধী দলে তেওঁলোকে যিকোনো প্ৰতিবাদ কৰাত বিৰোধীৰ যিটো কণ্ঠ চেপি ধৰাৰ যিটো চৰকাৰৰ স্বেচ্ছাচাৰী মনোভাৱ তাক আমি ধিক্কাৰ জনাইছোঁ। আৰু হিটলাৰী শাসন নচলিব। ইয়াত সকলোৱে মুক্তভাৱে আন্দোলন কৰা, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ তেওঁলোকৰ অধিকাৰ আছে আৰু সেই অধিকাৰ দিবই লাগিব। গতিকে ফেচিবাদী চৰকাৰৰ তেওঁলোকৰ যিকোনো দমনমূলক আৰু নিপীড়নমূলক পদক্ষেপক আমি গৰিহণা জনাইছোঁ। কংগ্ৰেছ দলৰ যোৱাকালি প্ৰতিবাদী কাৰ্যসূচীত তেখেতসকলৰ এজন সক্ৰিয় কৰ্মী এডভোকেট মৃদুল হুছেইন মৃত্যুবৰণ কৰিছে পুলিচৰ কন্দুৱা গেছৰ পৰিপ্ৰেক্ষিতত। গতিকে এই ঘটনাক মই তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু ইয়াৰ এটা মেজিষ্ট্ৰেট ইনকুৱাৰী হ'ব লাগে।
গুৱাহাটী হাইকোৰ্টৰ চিটিং জাজ দি ইনকুৱাৰী কৰিব লাগে কাৰণ কন্দুৱা গেছততো মানুহ নমাৰে কিয় মৰিল এই গেছত কিবা পয়জন আছিল নেকি ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা